हेलो फ्रेंड्स जॉब इनफरमेशन चैनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিম ৰেশন কাৰ্ড থাকিলে কি সুবিধা পায়। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম আৰু প্লিজ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰ ডাঙৰীয়াদেৱে কৈছে যে ৰেশন কাৰ্ড থাকিলে অৰুণোদয় স্কিম আৰু বহুতো সা-সুবিধা লাভ কৰিব। আৰু যাৰ ৰেশন কাৰ্ড নাই সোনকালে বনাই ল'বলৈ অনুৰোধ জনালে হিমন্ত বিশ্ব শৰ্মা ছাৰে। ৰেশন কাৰ্ড বনাবলৈ আপোনালোকৰ এনুৱেল ইনকাম 4 লাখৰ তলত হ'ব লাগিব। আমি ৰেশন কাৰ্ডৰ লগত জড়িত কৰিছো। আজি এই 20 লাখ মানুহে ৰেশন কাৰ্ড পোৱাৰ বাবে 15ৰ পৰা 28 তাৰিখলৈকে যি অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ বাবে গাঁও সভা অনুষ্ঠিত হ'ব, তাতেও আপোনালোকে নিজৰ নাম লিখুৱাব পাৰিব, আপোনালোকে নিজৰ নাম দিব পাৰিব। আজি আপোনালোকে চিন্তা কৰক, এই ৰেশন কাৰ্ড দিয়াৰ পিছত আমি আৰু দুটা নতুন সিদ্ধান্ত ললো। এটা হ'ল যে যদি ৰেশন কাৰ্ড আছে সেই পৰিয়ালটোৱে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান ভাৰতৰো কাৰ্ড পাব। আৰু যদি কাৰ্ড কিবা কাৰণত মই পোৱাও নাই, ৰেশন কাৰ্ডখন দেখুৱালে মেডিকেল কলেজ হস্পিটালত আমি বছৰি 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসা পাম। শ্ৰদ্ধা ৰাইজ, ৰেশন কাৰ্ডখন থকা কাৰণে এতিয়াৰ পৰা আমি উজ্জ্বলা গেছ পাবলৈ সক্ষম হ'ম।